একোখী তৰাৰ পোহৰ, একোখী তৰা। একোখী তৰাৰ পোহৰ সহযোগ কৰিছে এভৰিডে মছলা, প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু। মিউচুৱেল ফাণ্ডছ সহি হে। গুড নাইট লিকুইড, এতিয়া টোপনিৰ ওপৰত যেন কাৰোকো দৃষ্টি নপৰে। এক্টিভেট ই ভালকৈ ভোক লগায় লগতে ইমিউনিটিও বঢ়ায়। য়ামাহা কল অফ দ্য ব্লু আৰু চাৰ্ভো 40 দ্য চাইন্স অফ এক্সট্ৰিম। কথাৰে কথা মালিতা তোমালৈ মোলৈ কোনে কোনে লিখি থলে জোনাকৰ ৰ'দ পোহৰৰ বা বতৰা যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একোখী তৰাৰ পোহৰ, একোখী তৰাৰ পোহৰ। একোখী তৰাৰ পোহৰ, একোখী তৰাৰ পোহৰ। আজি পূজা ভাগ কৰি কিয় ইমান ভাল লাগিছে? এনে লাগিছে আজি যেন দেৱতা জাগ্ৰত হৈছে। জাগ্ৰত দেৱতাৰ পূজা কোনোদিনে কৰি পোৱা নাছিলো। আজি প্ৰথমবাৰৰ কাৰণে জাগ্ৰত দেৱতাক পূজা কৰিছো। হে প্ৰভু, মোক শক্তি দিয়া যাতে পূজা ভাগ সুকলমে সামৰিব পাৰো আৰু মই আপুনি কান্দিছে কিয় আই? মই পাপিনী, দুখিনী বাবু, মোক মৰিবলৈ আশীৰ্বাদ দিয়া। ৰাম ৰাম আই, আপুনি এইবোৰ কি কথা কৈছে? হ বাবু, মই সঁচাই কৈছো। মোৰ আৰু জীয়াই থকাৰ মন নাই। মই আজি মনৰ শুদ্ধ চিত্তে সেই পূজাৰ যা যোগাৰ কৰিছো যাতে দেৱতা জাগ্ৰত হৈ মোক এই পৃথিৱীৰ পৰা মুক্তি দিয়ে। এনেকুৱা কথা কিয় কৈছে আই? এই পৃথিৱীতনো সুখী মানুহ কোন আছে? বাকী মানুহৰ কথা নাজানো বাবু, মই কিন্তু সঁচাকৈ দুখিনী, পাপিনী মই। মোৰ হাতত বিষ আছে। কিয় এনেকৈ কৈছে আই? কালি মাজনীয়ে বৰ দুষ্ট কৰি আছিলে। মই খঙতে তাইক থাপ্পৰ এটা মাৰিলো আৰু আজি তাই জ্বৰত পৰি আছে। কি? অ বাপু, মাজনীয়ে জ্বৰত চটফটাব ধৰিছে আৰু আয়ে তিৰস্কাৰো আৰম্ভ কৰিছে। ময়ো মানুহ বাপু, সকলো সহ্য কৰিব নোৱাৰো। মই মৰি যোৱাই মংগল, মোক আশীৰ্বাদ কৰিবা। তেনে কথা নকব আই। আপুনি ৰজাৰ ঘৰৰ বোৱাৰী, পাপিনী নহয়। ভগৱানে আপোনাক শান্তি দিব। তেওঁৰ নাম লওক, তেওঁৱেই সকলোৰে গৰাকী। মই আপোনাৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আই। মোৰ কি হৈছে?
অলপ আগলৈকে নিজৰ অস্তিত্ব পাহৰি পূজা কৰিছিলোঁ, কিন্তু এতিয়া দেখোন মন্ত্ৰবোৰ মনলৈ নহা হৈছে। কি হৈছে মোৰ? নাই, আপুনি কান্দিছে কিয় আই? মই পাপিনী, দুখিনী বাবু। মোক মৰিবলৈ আশীৰ্বাদ দিয়া। মই জানো খাউণ্ডৰ বোৱাৰীয়েকৰ দুখ মোচন কৰিবলৈ সক্ষম? এই সংসাৰত শ ছোৱালীৰ কপালত ফুট মোচা গৈছে, শ পুৰুষৰ পত্নী বিয়োগ ঘটিছে। তথাপি বাসন্তীৰ বিয়োগত মোৰ মনত যি অৱস্থা হৈছে, তাৰ পৰা এই বিধৱাৰ মানসিক যন্ত্ৰণা মই বেছিকৈ উপলব্ধি কৰিব পাৰোঁ। বসন্তৰ ফুলৰ কলিটি আধা পোলা হওঁতে সি লেৰেলি গ'ল। বেদনাৰ তিক্ততাৰ ভাগ ল'বলৈকো মানুহ কেতিয়াবা উত্ৰাৱল হৈ উঠে। বিধৱাৰ দুখত মোৰ প্ৰাণ কান্দি উঠে। কেনেকৈ তেওঁৰ মই দুখ মোচন কৰোঁ? কেনেকৈ? আজিৰ পৰা তই ইয়াত থাকিবি। কিবা কামত দৰকাৰ হলে আমি নিজেই মাতিম, ভিতৰলৈ নোসোমাবি। তোৰ দৰে হাঁখিনি এজনী ঘৰৰ ভিতৰত সোমাই ল'ব নোৱাৰি নহয়। এটাটো বোৰ খালি আৰু মোৰ খাব দিব নোৱাৰি। মই কি কৈছো শুনিছনে নাই? শুনিছো। এক খোজো ভিতৰত নিদিবি। শেষ বাৰৰ কাৰণে কৈ দিছো। তই ওলালি নেকি? ওলাইছো। খাউণ্ডৰ ঘৰলৈ নে? তেওঁলোকৰ ঘৰলৈকে ওলাইছো। সেইদিনা খাউণ্ডক লগ পাইছিলোঁ। কৈছে বোলে তই পূজা কৰাৰ পৰা হেনো সিহঁতৰ ব্যৱসায় বেছি বৃদ্ধি হৈছে। মই পূজা কৰাৰ কাৰণে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি হৈছে? কওঁতেতো তেনেকৈ কৈছে। এটা কথা খুৰা। কি? সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ পূজাৰ প্ৰতি কোনো আগ্ৰহেই নাই। আগ্ৰহ নথকাকৈ ইমান দিনে পূজা চলাই আছেনে? পূজাভাগ চলাই আছে হয়, কিন্তু যিমানখিনি আন্তৰিকতাৰে চলাব লাগিছিল সিমানখিনি মই দেখা নাই। পূজাৰ যা যোগাৰ কৰে বোৱাৰীয়েকে। যিগৰাকী বোৱাৰীকৰ জীৱনটোত পাব লগা একোৱেই নাই। যাক প্ৰয়োজন আছে তেওঁলোকে থাকে পূজাৰ পৰা দূৰত, আৰু যাৰ একোৰে প্ৰয়োজন নাই তেওঁহে পূজাৰ লগত ব্যস্ত হৈ থাকে। যিয়ে যি কৰে কৰক, তই পূজা কৰা মানুহ, পূজা কৰি যা। যা এতিয়া, কথা পাতি নাথাকো, মোৰো দেৰি হ'ব। হ'ব যা। মা, খুৰীক বাহিৰত কিয় থাকিবলৈ দিছে? খুৰীয়ে কি অকলে অকলে বাহিৰত থাকিবলৈ ভয় নকৰিব নেকি? মই তোমাৰ এইবোৰ কথাই বেয়া পাওঁ। কি কৰিলো মই? ডাঙৰ মানুহৰ কথাবোৰ কিয় সুধি থাকা? এনেহে সুধিছো কিবা। এনেও নুসুধিবা। মোৰ আচৰি দিছো, ভাল ছোৱালীৰ দৰে কিতাপ পঢ়াগৈ যোৱা। আজি কি হ'ল? পূজাৰ যোগাৰ নাই যে?
তেওঁ ক'ত গ'ল? আই, আজি পূজাৰ ধূপ-ধূনা নৈবেদ্য আদিৰ যোগাৰ কৰা নাই বাপু। কিয় আই? কৰিনো বা কি হ'ব? মানুহৰ দৰে ভগৱানো মোৰ প্ৰতি বিৰূপ। কিন্তু আই, হ'ব বাপু, তুমি আহিলা যেতিয়া মই যোগাৰখিনি কৰি দিওঁ। বাপু, আই, আজি দীৰ্ঘ 3 বছৰ ভগৱানক আৰাধনা কৰিলোঁ, কিন্তু ফল নহ'ল। দুখহাৰী ভগৱানে দ্ৰৌপদীৰ দুখ মোচন কৰিলে সঁচা, কিন্তু এই পাপিনীৰ দুখ মোচন কৰিবলৈ তেওঁ এবাৰ মোৰ তুলিও নাচালে। এতিয়া দেখিছোঁ মোক মানুহৰে সহায় লাগে। মোৰ আপোন কোনোই নাই। আই, বোপাই, ভাই, ককাই থকা হ'লে কিবা এটা উপায় ওলালহেঁতেন, কিন্তু সিও নাই। মোৰ যে দশা কি হ'ব? আইৰ তিৰস্কাৰ অসহনীয় হৈছে। তেওঁৰ পৰা আঁতৰিব পাৰিলে মই ৰক্ষা। সিহঁতে মোকো হেনো বনবাস দিব সীতাৰ দৰে। দুৰ্বৃত্ত নৰপিশাচৰ মাজত মোক এৰি দিব। বুঢ়ীয়াই বৰ খঙাল। তেওঁৰ কথা বৰ বেছি নধৰিব। নহয় বাপু, তেওঁলোকে সঁচাকৈ মোক বনবাস দিব। যদি সেয়ে হয়, তেনেহ'লে মই আপোনাক উদ্ধাৰ কৰিম। মই আপোনাক আশ্ৰয় দিম। কিন্তু তোমাৰো জীৱনটো যে মোৰ লগত কলংকিত হ'ব। মোৰ জীৱন? কি কৰিছে বাপু? কাম হ'ল? সকলো ঠিকমতে হ'ল? আৰুতো বেলেগ চিন্তা কৰিবলগীয়া একো নাই? নাই। আই, মই আপোনাৰ ভৃত্যহে মাথো। তুমি ভৃত্য নোহোৱা বাপু। তোমাৰ পৰা মই যি সহানুভূতি পাওঁ, সেই আনৰ পৰা পোৱা হ'লে আজি মোৰ মনৰ দুখ পাতলিলহেঁতেন। মই ঘৰৰ সকলোৰে চকুৰ শূল। দিনে ৰাতিয়ে কেৱল শুনো সূতা মাত, অসহনীয় তিৰস্কাৰ। মোৰ এই জীৱনৰ আৱশ্যক নাই। সংসাৰৰ কেও চুকে দেখিছো হলাহল। তাৰ মাজতে মই জ্বলি পকি মৰিছো, যাতনাত চিৎকাৰ কৰিছো। আৰু কিমান সহ্য কৰিম? কেনেকৈ তেওঁক মই এই যাতনাৰ পৰা মুক্তি দিওঁ? তেওঁৰ কথাই আজিকালি মোৰ মনলৈ আহি থকা হৈছে। মই কি আকৌ সংসাৰৰ মোহত বান খাব খুজিছো নেকি? নাজানো, মই একো নাজানো। মই মাথো এটাই জানো, তেওঁৰ কষ্ট মোৰ সহ্য নহয়। আৰু তেওঁৰ হাতৰ সেই স্পৰ্শ, ফুলখিনি তুলিলি জানো? নাই তোলা, এইখিনি মুচিয়ে তুলিমগৈ। বেলপাতখিনিও লগতে লৈ আহিবিগৈ। হ'ব। আৰু শুন, দেও আহি পোৱাৰ আগতে সকলো বস্তু যোগাৰ কৰি থব লাগিব। গম পাইছো। আৰু সদায় সদায় একেখিনি কথাকে মই কৈ থাকিব নোৱাৰো। ক'ত কি লাগে ভালকৈ আজিয়ে শিকি লবি, গম পাইছ নহয়? শুন, পটাপট মুচি পেলা, দেও আহি পাবৰে হ'ল। হ'ব বাৰু।
পূজালৈ যাওঁৱেই নেকি? অঁ সোনকালে যাওঁ যে। আজি অকণমান সোনকালে যাওঁ। ইমান সোনকালে পূজাৰ যা যোগাৰ কৰিছে জানো? কৰিছে তেওঁ পূজাৰ যা যোগাৰখিনি সোনকালে কৰিব পাৰিলে ভালে পায়। তেওঁ মানে? খাউণ্ডৰ বিধৱা বোৱাৰীয়েক। তেনেহ'লে তই যা। অঁ যা। যি নহওক বাপুৰ কামত যে মন বহিছে। হ'বনে আই? হ'ব। আৰু কিবা কৰিব লাগিব নেকি? নালাগে, দেৱে নিজে কৰি ল'ব। শুনচোন, দেও আহিলে তই ওচৰতে থাকিবি। হ'ব বাৰু। কিবা এটা অসহজ ভাৱ মনলৈ আহিছে দেখোন। কিহৰ কাৰণে? এনেই চাগে। মোৰ ঠিকেই ভাৱ হৈছিল। আজি যেন কিবা এটা খেলি মেলি হৈছে। কিয় ইমান খেলি মেলিকৈ বস্তুবোৰ থৈছে? তেওঁৰ মন চাগে আজি বহুত বেয়া, নহ'লে ইমান খেলি মেলিকৈ কেতিয়াও নথয়। কি বা হৈছে তেওঁৰ? দেওক কিবা লাগিব নেকি? কিবা লাগিব মানে গাখীৰ আৰু বেলপাত নাই দেখোন। মই আনিব পাহৰিলোৱে, লৈ আহোঁগৈ ৰ'ব। এই ছোৱালীজনী কোন আৰু তেওঁ ক'ত গ'ল? পূজাৰ যোগাৰ এই ছোৱালীজনী কৰিছে যে। ইমান সময়লৈকে তেওঁ কিয় অহা নাই? নে মই আহি পোৱা বুলি তেওঁ গম পোৱা নাই নেকি? মোৰ মনে কৈছে তেওঁৰ যেন কিবা এটা ডাঙৰ বিপদ হৈছে। কি হৈছে বাৰু? দেও, হা? গাখীৰ আৰু বেলপাত। ছোৱালীজনীক তেওঁৰ কথাটো সোধা ভাল হ'বনে? কিনো হ'ব, সুধিয়ে চাওঁচোন। মাই, কথা এটা কওঁ। কওক দেও। আইক দেখা নাই যে, ক'লৈ গ'ল? আই মানে? এই ঘৰৰ সৰু বোৱাৰীৰ কথা কৈছো। জানো, মই নাজানো। আৰু কিবা লাগিব নেকি দেও? হা? নালাগে, লাগিলে মই তোমাক ক'ম। হ'ব বাৰু। ক'ত যাব পাৰে? ঐ শুনচোন, কওক আই। দেৱেতো কিবা সুধিছিল নেকি? সুধিছিল মানে? যি সুধিছিল তাকে ক। মই মানে বেলপাত আৰু গাখীৰ দিবলৈ পাহৰিছিলো, আনিবলৈ কৈছিল, আনি দিলো। আৰু কি কৈছিল? আইৰ কথা সুধিছিল। তই কি কলি? মই নাজানো বুলি ক'লো। হ'ব দে।
আজি মোৰ কিবা এটা হৈছে মন্ত্ৰবোৰ একেবাৰে মনত পেলাব নোৱাৰা হৈ গৈছো এনেকৈ পূজা কৰি লাভ নাই পূজা সামৰি গুচি যোৱাই ভাল খাউণ্ডৰ বিধৱা বৌ এজনীৰ কথা কৈছো কি কি হ'ল তেওঁৰ তুমি তাৰমানে গম নোপোৱা দুজন ডেকা গাভৰুৰ মাজত ওচৰা ওচৰিকৈ থাকিলে মনৰ মিল হ'ব পাৰে সেইটো কোনো নোহোৱা নোপোজা কথা নহয় নহয় তই সিহঁতৰ কথা কৈছ যে সি বেয়া কাম এটা কৰিছে তাৰ কাৰণে সেইখন ঘৰৰ মানুহৰ লগত বেয়া হ'ব লগা হ'ল তুমিহে একোখি তৰাৰ পোহৰ একোখি তৰা একোকি তৰাৰ পোহৰ সহযোগ কৰিলে এভৰিডে মছলা প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু মিউচুৱেল ফাণ্ডছ সহি হে গুড নাইট লিকুইড এতিয়া টোপনিৰ ওপৰত যেন কাৰোকো দৃষ্টি নপৰে এক্টিভেট ই ভালকৈ ভোক লগায় লগতে ইমিউনিটিও বঢ়ায় য়ামাহা কল অফ দ্য ব্লু আৰু চাৰ্ভো 40 দ্য চায়েন্স অফ